নমস্কাৰ এতিয়া বাতৰি সৈতে ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী সাৱাহক এতিয়া বিস্তৃত বাতৰি আৰম্ভণিতে গুৰুত্বপূৰ্ণ খবৰ কুইনুজাৰ বিতৰ্কত দখল কৰিছে সংবাদ শিৰোনাম কুইনুজাই সঁচাকৈ নকল প্ৰমাণ পত্ৰ দিলে বাতিল হ'ব লাগে মনোনয়ন কুইনুজাৰ শিক্ষাগত অৰ্হতা সন্দৰ্ভত মন্তব্য নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাৰ কুইনুজাৰ নকল শিক্ষাগত অৰ্হতা দুৰ্ভাগ্যজনক নিৰ্বাচনী বিষয়ৰ আগত বিষয়টো অৱগত কৰিব নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাই নিজকে উচ্চ শিক্ষিত সজাব যোৱাৰ কাৰণ বুজি নাপালে বুলিও মন্তব্য কৰে উপমন্যু হাজৰিকাই সন্মানীয় 7 নম্বৰ গুৱাহাটী লোকসভা সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছে মিত্ৰজোঁটৰ প্ৰাৰ্থী কুইন উজাই কিন্তু মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ বিতৰ্কৰ সূত্ৰপাত হৈছে এই মুহূৰ্তত প্ৰমাণ পত্ৰক লৈ শিক্ষাগত অৰ্হতা সন্দৰ্ভত বিতৰ্কৰ সূত্ৰপাত হৈছে কুইন উজাৰ শিক্ষাগত অৰ্হতা সন্দৰ্ভত নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কুইনুজাৰ নকল শিক্ষাগত অৰ্হতা অতি দুৰ্ভাগ্যজনক নিৰ্বাচনী বিষয়ৰ আগত বিষয়টো অৱগত কৰিব নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে নিজকে উচ্চ শিক্ষিত সজাব যোৱাৰ কাৰণ বুজি নোপোৱা বুলিও মন্তব্য কৰে উপমন্যু হাজৰিকাই যোনখন এফিডেভিট দিয়া হয় মনোনয়ন পত্ৰৰ লগত সেইখনটো শপতনামা হয় আৰু শপতনামাত যদি কিবা ভুল কথা জানি বুজি কৰিছে তেতিয়া সেইটো নিশ্চয় এটা ভিত্তি হয় যি ভিত্তিটো তদন্ত কৰি পেলাই যিজন আমাৰ ৰিটাৰ্নিং অফিচাৰ আছে তদন্ত কৰি পেলাই তেওঁ স্পষ্টীকৰণ বিচাৰিব লাগিব যে এইটো সঁচা নে মিছা আৰু যদি মিছা হয় তেওঁ তাৰপিছত তেওঁ পদক্ষেপ গ্ৰহণ কৰিব লাগিব আৰু যদি সেইটো মিছডিক্লেৰেশ্যন হয় বা ভুল ডিক্লেৰেশ্যন হয় তেতিয়া নমিনেশ্যন পেপাৰটো ৰিজেক্ট কৰিব লাগিব আৰু অতি গুৰুত্বপূৰ্ণ বিষয় যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত নাই উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমৰ ব্যৱস্থা নিউজ 18 অসম নৰ্থ ইষ্টত দিনটোৰ শিৰোনাম অনুষ্ঠানত এই স্পষ্ট মন্তব্য কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ অৰূপজ্যোতি চৌধুৰীৰ কিন্তু নিৰ্বাচন আয়োগত দাখিল কৰা শপতনামাত 2011 চনত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ বুলি উল্লেখ কৰিছে কুইন উজাই আৰু সকলো মিথ্যাচাৰ এই মুহূৰ্তত স্পষ্ট ৰূপত প্ৰকাশ পাইছে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত নাই উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰম কিন্তু শপতনামাত দাখিল কৰা শিক্ষাগত অৰ্হতাত স্পষ্টকৈ উল্লেখ কৰিছে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ বুলি কিন্তু নিউজ 18 অসম নৰ্থ ইষ্টৰ দিনটোৰ শিৰোনাম অনুষ্ঠানত এই স্পষ্ট মন্তব্য যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত নাই উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰমৰ ব্যৱস্থা এই মন্তব্য কৰে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ অৰূপজ্যোতি চৌধুৰীয়ে এই কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ত উচ্চতৰ মাধ্যমিকৰ কিবা ব্যৱস্থা আছেনে আমাৰ বিশ্ববিদ্যালয়ত উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰম নাই ডিপিপি বুলি এটা পাঠ্যক্ৰম আছে হয় আছে মানে আছিল এতিয়া নাই সেই পাঠ্যক্ৰমটো যিসকল শিক্ষাৰ্থীয়ে পঢ়ে তেওঁলোকে সেই সকল শিক্ষাৰ্থীয়ে আমাৰ বিশ্ববিদ্যালয়ত স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰমত ভৰ্তি হ'ব পাৰে এতিয়া উচ্চতৰ মাধ্যমিক বা মেট্ৰিক যোনে দিয়া নাই কিবা বিশেষ কাৰণত দিব নোৱাৰিলে তেখেতসকলে এই বিপিপি বেচেলৰ প্ৰিপাৰেটৰী প্ৰগ্ৰামটো দিলে তেওঁলোকে গৈ ডিগ্ৰীত এডমিশন ল'ব পাৰে ব্যৱস্থাটো কিমান চনলৈকে আছিল ডাঙৰীয়া সেইটো 15 বা 16 চনত বন্ধ হৈ গ'ল এটো 2008 চনত যেতিয়া বিশ্ববিদ্যালয়ৰ শিক্ষাবৰ্ষবিলাক আৰম্ভ হৈছিল তেতিয়া প্ৰথমতে ছমহীয়া আছিল তাৰ পিছত এমহীয়া নহয় এবছৰীয়া আৰু তাৰ পিছত দুবছৰীয়া হ'ল এই বিপিপি বৰ্তমান সেই পাঠ্যক্ৰমটো নাই বিপিপি পাঠ্যক্ৰমটো সম্পূৰ্ণ কৰোতাজনক উচ্চতৰ মাধ্যমিক সম্পূৰ্ণ কৰোতা বুলি ক'ব পাৰিনে সেইটো মই এতিয়া ক'ব নোৱাৰিম মই এতিয়াই ক'ব পাৰো যে আমাৰ বিশ্ববিদ্যালয়ত উচ্চতৰ মাধ্যমিক বুলি পাঠ্যক্ৰম নাই আমাৰ বিশ্ববিদ্যালয়ত যেটো আছে সেইটো বিপিপি প্ৰগ্ৰাম
আৰু এফালে শিক্ষাগত অৰ্হতা বিতৰ্কত অৱশেষত মুখ খুলিছে গুৱাহাটী সমষ্টিৰ অগপ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কুইন উজাই শিক্ষা কম হলেও ৰাজনৈতিকভাৱে শিক্ষিত বুলি ঘোষণা প্ৰাৰ্থীগৰাকীৰ ৩৫ বছৰে ৰাজনৈতিক জগতত সততাৰে কাম কৰাৰ দাবী কৰি BA MA পাছ নকৰিলেও ৰাজনৈতিকভাৱে শিক্ষিত বুলি মন্তব্য কৰে কুইন উজাই এই কথা গুৰুত্ব নিদিবলৈ ৰাজ্যক আহ্বান কুইন উজাৰ নিজকে ষড়যন্ত্ৰৰ বলি হোৱা বুলি মন্তব্য কৰে গুৱাহাটী সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে অৱশেষত শিক্ষাগত অৰ্হতা সন্দৰ্ভত এই বিতৰ্ক সন্দৰ্ভত মুখ খুলিছে গুৱাহাটী সমষ্টিৰ অগপ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কুইন উজাই শিক্ষা কম হলেও ৰাজনৈতিকভাৱে যথেষ্ট অভিজ্ঞ বুলি তেওঁ মন্তব্য কৰিছে ৩৫ বছৰে ৰাজনৈতিক জগতত সততাৰে নিষ্ঠাৰে কাম কৰাৰ দাবী কৰি BA বা MA পাছ নকৰিলেও ৰাজনৈতিকভাৱে যথেষ্ট শিক্ষিত বুলি মন্তব্য কৰে কুইন উজাই আৰু এই কথাত জনতাক ভোটাৰ ৰাইজক গুৰুত্ব নিদিবলৈ আহ্বান কুইন উজাৰ আৰু নিজকে ষড়যন্ত্ৰৰ বলি হোৱা বুলি মন্তব্য কৰে গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থীগৰাকীয়ে আসল কথাটো হয় মই ইমান দিনে প্ৰায় ৩৫ বছৰ কাল সততাৰে কাম কৰি আছো মোৰ শিক্ষাগত অৰ্হতাটো পলিটিক্সত কিমান দূৰ কাম কৰে মই যদি MA BA পাছো কৰিলোহেঁতেন তেতিয়াও কিমান কাম কৰিলোহেঁতেন বা এতিয়া কিমান কাম কৰিম সেইটো মই নাজানো ইমান দিনে মই কৰি আছো আৰু ৰাজনৈতিকভাৱে মই শৈক্ষিক হৈছো কিন্তু কোনোটো মোক সোধা নাই মানুহে আজি এটা কথাই চাই সততাটো মোদী ডাঙৰীয়াৰ লগত সততা হত লোক লাগিব আৰু উন্নয়নৰ কাম কৰিব লাগিব কোনবাই কিবা কৈছে তেওঁ শিক্ষা বেছি ইমান দিন কোত আছিল কি আছিল নাজানো মোৰ শিক্ষা কমেই হ'ল যেনবা মইতো ৰাইজৰ কাম কৰি আছো সেইটোতো এটা কোনো ক্ৰাইটেৰিয়া হ'ব নোৱাৰে মই ভাবো